শ্যামন্তক মণি কোনে কাক দিছিল? জাম্বৱান, যি আছিল এটা ভালুক। জাম্বৱানৰ হাতৰ পৰা শ্ৰীকৃষ্ণই শ্যামন্তক মণি কেনেকৈ হৰণ কৰিছিল? নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি শুনো শ্যামন্তক মণি হৰণ কাহিনী। ৰজা সত্ৰাজিত যি আছিল সূৰ্যৰ ভক্ত, লগতে তেওঁ আছিল সূৰ্যৰ সখীয়েক। ৰজা সত্ৰাজিতৰ কোনো সন্তান নথকাৰ বাবে তেওঁ সূৰ্য দেৱতাক আৰাধনা কৰিছিল। সেয়েহে সূৰ্যৰ বৰত ৰজা সত্ৰাজিতে সত্যভামা নামৰ এগৰাকী দীপলীপ ছোৱালী লাভ কৰিছিল। সূৰ্য দেৱতা যিহেতু সত্ৰাজিতৰ সখীয়েক আছিল, সেয়েহে তেওঁ সত্ৰাজিতক বৰ ভাল পাইছিল। ৰজা সত্ৰাজিত সূৰ্য দেৱতাৰ ভাল বন্ধু হোৱাৰ বাবে তেওঁ শ্যামন্তক নামৰ এটি মহামূল্যৱান মণি সত্ৰাজিতক দান কৰিছিল। এই মণিৰ পোহৰ সূৰ্যৰ সমানেই আছিল। এই মণিটোৰ বহুকেইটা গুণ আছিল। সেয়েহে ৰজা সত্ৰাজিতে সেই মণিটো ডিঙিত পিন্ধি লৈ এদিন দ্বাৰকালৈ গৈছিল। ৰজা সত্ৰাজিত যেতিয়া দ্বাৰকালৈ গমন কৰিছিল, তেতিয়া তেওঁক দ্বাৰকাবাসীয়ে সূৰ্য দেৱতা বুলি ভাবি আছিল। আনকি ৰজা উগ্ৰসেনেও সত্ৰাজিতক সূৰ্য দেৱতা বুলিয়েই ভাবিলে, আৰু সকলো সভাসদ আৰু নগৰবাসীয়ে ভাবিলে যে সূৰ্য দেৱতা শ্ৰীকৃষ্ণক দৰ্শনৰ বাবে দ্বাৰকালৈ অহা বুলি ভাবিলে। পিছে সেই সময়ত শ্ৰীকৃষ্ণই ৰুক্মিণীৰ লগত নিজৰ কোঠাত পাশা খেলি আছিল। সেই সময়তে দূতে গৈ জনালে যে সূৰ্য দেৱতাই কৃষ্ণ দৰ্শনৰ বাবে তেওঁৰ গৃহৰ বাহিৰত উপস্থিত হৈছেহি। লগতে দূতে ক'লে যে হে প্ৰভু, সূৰ্যদেৱে নিশ্চয় আপোনাৰ চৰণ বন্দনা কৰিবলৈ দ্বাৰকাত উপস্থিত হৈছে কিজানি। দূতৰ মুখে এই কথা শুনি কৃষ্ণয়ো হাঁহি মাৰি ক'লে যে সেইজন সূৰ্য দেৱতা নহয়, সেইজন হৈছে ৰজা সত্ৰাজিত। যোৱা, তেওঁক খন্তেক অপেক্ষা কৰিবলৈ কোৱা, মই সভাঘৰলৈকে যাম, তাতেই তেওঁক দেখা কৰিম। এইদৰে দূতক কৈ কৃষ্ণয়ো পোনে পোনে সভাগৃহলৈ গ'ল। ইফালে ৰজা সত্ৰাজিতো সভাগৃহত প্ৰৱেশ কৰিলে। উপস্থিত সভাসদসকলে ৰজা সত্ৰাজিতক সন্মান জনালে। সত্ৰাজিতেও কৃষ্ণক প্ৰণাম কৰি আসন গ্ৰহণ কৰিলে। ইফালে শ্ৰীকৃষ্ণয়ো সভাত উপস্থিত থকা সকলোৰে লগত সত্ৰাজিতক পৰিচয় কৰাই দিলে আৰু সত্ৰাজিতৰ ৰাজ্যৰ ভাল বেয়া খবৰবোৰো ল'লে। এনেতে শ্ৰীকৃষ্ণই দেখা পালে যে সভাত উপস্থিত থকা সকলো লোকে সত্ৰাজিতৰ ডিঙিত আঁৰি থোৱা সেই মণিটোৰ পিনে চাই থকা। তাকে দেখি শ্ৰীকৃষ্ণয়ো সত্ৰাজিতক সুধিলে যে এই উজ্জ্বল মণি ক'ত পালা? এই মণিটোৰ কি গুণ আছে ক'বানে? শ্ৰীকৃষ্ণই এনেদৰে সোধাত ৰজা সত্ৰাজিতেও প্ৰণাম জনাই ক'বলৈ ধৰিলে যে এদিন মই সন্তান লাভৰ বাবে মোৰ সখা সূৰ্যক আৰাধনা কৰিছিলোঁ। গতিকে তেওঁৰে কৃপাত মই সত্যভামা নামৰ এগৰাকী ৰূপৱতী ছোৱালী লাভ কৰিলোঁ। সখা সূৰ্যই মৰমতে মোক এই মণিটো দান কৰিছে। এই মণিৰ কেইবাটিও বিশেষ গুণ আছে, যেনে এই মণিৰ পৰা প্ৰতিদিনে ৮ ভৰি সোণ পোৱা যায়। এই মণি যি দেশত থাকে সেই দেশত শত্ৰু ভয় নাথাকে, লগতে মহামাৰীৰো ভয় নাথাকে আৰু সৰ্প ভয়ো নাথাকে। এই মণি যি দেশত থাকে সেই দেশ শস্য ধনেৰে ভৰি থাকে। মুঠতে এই মণি থাকিলে ৰাজ্যত সৰ্বপ্ৰকাৰৰ সুখ শান্তি বিৰাজ কৰি থাকে। দিনেই একো বস্তুৰে অভাৱ নহয়। শ্ৰীকৃষ্ণই সত্ৰাজিতৰ মুখৰ পৰা যেতিয়া এই মণিৰ বিশেষত্ব শুনিলে, তেতিয়া কৃষ্ণই ধেমালিতে তেওঁক ক'লে যে তেনেহ'লে এই মণিটো মোকেই দিয়া, কাৰণ মই সদায় দৈত্য দানৱৰ ভয়ত অশান্তিত আছোঁ। এইটো মোৰ লগত থাকিলে মনত কোনো চিন্তাই নাথাকিব আৰু মোৰ ভয় দূৰ হ'ব। শ্ৰীকৃষ্ণৰ মুখে এনে ধেমালি বুজিব নোৱাৰি সত্ৰাজিত ৰজাই ভাবিলে যে সঁচাকৈয়ে কৃষ্ণই মণিৰ বাবে লোভ কৰিছে নেকি।
তেতিয়া তেওঁ ক'বলৈ ধৰিলে যে এই মণিটো মোৰ ভাতৃয়ে আগতেই খুজি থৈছে, মই এইটো তাক দিম বুলিহে কথা দিছোঁ, গতিকে তোমাক দিয়া নহ'ব, গতিকে তুমি বেয়া নাপাবা। ৰজা সত্ৰাজিতৰ এই কথা শুনি কৃষ্ণই মিচিকিয়া হাঁহি মাৰি ক'লে যে মই কিয় বেয়া পাম, তোমাৰ বস্তু তুমি যাকে ইচ্ছা তাকেই দিবা। তেতিয়া সত্ৰাজিতে কৃষ্ণক প্ৰণাম কৰি ক'লে, হে দেৱ, মণিটো নিদিয়া বাবে মোক যাতে বেয়া নোপোৱা, কাৰণ মোৰ ভাতৃ প্ৰসেনক কথা দিয়া বাবে তোমাৰ কথা ৰাখিব নোৱাৰি মনত ময়ো দুখ পাইছোঁ। মোৰ কিবা দুখ হ'লে তুমি ক্ষমা কৰিবা। ৰজা সত্ৰাজিতৰ কথা শুনি কৃষ্ণয়ো হাঁহি হাঁহি ক'লে, মই ধেমালিহে কৰিছোঁ, মণি মোক কিয় লাগে, মই তোমাক কিয় বেয়া পাম, তুমি কোনো চিন্তা নকৰিবা। এইদৰে সত্ৰাজিতে শ্ৰীকৃষ্ণক লগ কৰি তেওঁ পুনৰ নিজ ৰাজ্যলৈ উভতি গ'ল। তাৰ পিছত তেওঁ এদিন সেই স্যমন্তক মণিটো ভায়েক প্ৰসেনজিতক দিলে। সেই সুন্দৰ মণিটো পাই প্ৰসেনজিতেও সেইটো সদায় ডিঙিতেই পিন্ধি থাকে। এদিনাখন প্ৰসেনজিত মৃগয়া কৰিবলৈ গ'ল। এনেতে বনত এটা সিংহই আহি প্ৰসেনজিতক মাৰি পেলালে। তাৰ পাছত সেই মণিটো সিংহই ডিঙিত আঁৰি লৈ বনে বনে ঘূৰি ফুৰিছিল। এনেতে এদিন লগ পালে জাম্বৱান নামৰ এটা প্ৰকাণ্ড ভালুক। এইফালে সিংহয়ো অহংকাৰত মত্ত হৈ জাম্বৱানক আক্ৰমণ কৰিবলৈ ধৰিলে। তাৰ পাছত বহু সময় জাম্বৱান আৰু সেই সিংহটোৰ মাজত যুদ্ধ লাগিল আৰু যুদ্ধত এটা সময়ত সিংহটো মৰিল। তাৰ পাছত জাম্বৱানে সেই স্যমন্তক মণিটো সিংহৰ ডিঙিৰ পৰা আনি নিজৰ বাসস্থান পৰ্বতৰ গুহাৰ মাজলৈ লৈ গ'ল। তাত গৈ সেই মণিটো তাৰ মৰমৰ কন্যা জাম্বৱতীক দিলে। সেই উজ্জ্বল মণিটো দেখি জাম্বৱতীয়েও ৰং মনে মণিটোৰ লগতেই খেলি থাকিল। তাৰ পাছত সেই মণিটো খেলিব দিলে জাম্বৱতীৰ সৰু ভায়েকক। এইফালে আকৌ সত্ৰাজিতৰ ৰাজ্যত হাহাকাৰ লাগিল, কাৰণ তেওঁৰ ভায়েক প্ৰসেনজিত মৃগয়া কৰিবলৈ গৈ বহুদিন ধৰি উভতিয়ে অহা নাই। সেয়েহে ভায়েক সত্ৰাজিত উভতি নাহাত ককায়েকে সৈন্য সামন্ত পঠিয়াই হাবিৰ মাজত বিচাৰ খোচাৰ কৰিলে, কিন্তু সেই হাবিৰ মাজত প্ৰসেনজিতৰ কোনো খা খবৰ একোৱেই নাপালে। এনেদৰে কেইবাদিনো বিচাৰি বিচাৰি ভায়েকক নাপাই সত্ৰাজিতৰ মনত দুখ লাগিল। তেওঁ কান্দি কান্দি নগৰবাসীক জনালে যে স্যমন্তক মণিটো কৃষ্ণই খুজিছিল, ময়ো নিদিলোঁ। তাৰ পুতক তুলিবলৈ কৃষ্ণই মোৰ ভাতৃ প্ৰসেনজিতক বধ কৰি মণিটো চাগে কাঢ়ি নিলে। দেহত বল থাকিল বুলিয়ে কৃষ্ণই এনে অন্যায় কাম কৰা উচিত হোৱা নাই। ৰজা সত্ৰাজিতৰ এই কথাষাৰ ইকান সিকান কৰি গৈ গৈ দ্বাৰকাৰ মানুহৰ কাণত পৰিল। দ্বাৰকাৰ মানুহেও কোৱাকুই কৰোঁতে সেই কথা কৃষ্ণৰ কাণত পৰিল। সত্ৰাজিত ৰজাই এনে মিছা অপবাদ দিয়াত কৃষ্ণৰ মনত বৰ দুখ লাগিল। সেয়েহে তেওঁ প্ৰকৃত সত্য উদ্ঘাটন কৰাৰ বাবে প্ৰসেনজিতক বিচাৰি হাবিৰ মাজত সোমাল। শ্ৰীকৃষ্ণই হাবিৰ মাজত যেতিয়া ভালদৰে বিচাৰ খোচাৰ কৰিলে, তেতিয়া প্ৰসেনজিতৰ মৃতদেহটো দেখা পালে। লগতে ওচৰতে সিংহ এটাও মৰি আছে আৰু সেই সিংহটোৰ মৰা শটোৰ ওচৰত ভালুকৰ খোজৰ চিন আছিল। কৃষ্ণই তেতিয়া স্থিৰ কৰিলে যে নিশ্চয় সিংহটোৱে প্ৰসেনজিতক বধ কৰিছে আৰু সিংহটোক বধ কৰিছে ভালুকটোৱে। সেয়েহে শ্ৰীকৃষ্ণই সেই ভালুকৰ পদচিহ্ন চাই চাই পৰ্বতৰ গুহাত প্ৰৱেশ কৰিলে। সেই গুহাৰ ভিতৰত ধাত্ৰীৰ কোলাত ভালুকৰ পোৱালি দেখা পালে। তাৰ ডিঙিত সেই স্যমন্তক মণি উজ্জ্বল পোহৰ বিকিৰণ কৰি আছিল। সেই ভালুকৰ পোৱালিটোৱে কান্দি থকাত ধাত্ৰীয়ে সেই পোৱালিটোক কৈছে যে তই কিয় কান্দিছ, তোৰ ডিঙিত মহামূল্যৰ স্যমন্তক মণি আছে।
প্ৰসেনজিতক সিংহই বধ কৰি এই মণিটো নিছিল আৰু তোৰ পিতাৰাই সিংহ বধ কৰি মণিটো আনি তোৰ বায়েৰক দিছিল। সেয়েহে তোৰ বায়েৰেও তোক মৰমতে এইটো তোৰ হাতত দিলে। তথাপিও তই কিয় কান্দি আছ? শ্ৰীকৃষ্ণই সেই ধাত্ৰীগৰাকীৰ সকলো কথা শুনি আছিল। তেওঁ তৎক্ষণাত সেই ধাত্ৰীজনীৰ ওচৰ পালে। তেওঁ ভালুক পোৱালিৰ ডিঙিৰ পৰা মণিটো আনিবলৈ চেষ্টা কৰাত ধাত্ৰীয়ে ভয়তে জাম্বৱানক মাতিলে। কাৰণ জাম্বৱান আছিল মহাপৰাক্ৰমী আৰু তেওঁ ভালুকৰ ৰজা। ধাত্ৰীৰ চিঞৰ শুনাত জাম্বৱান দৌৰি আহিল আৰু দেখা পালে কৃষ্ণক। জাম্বৱানেও কৃষ্ণক সামান্য মানুহ বুলি ভাবি যুদ্ধ কৰিবলৈ ধৰিলে। জাম্বৱানে শ্ৰীকৃষ্ণক প্ৰকাণ্ড প্ৰকাণ্ড শিল, গছ আদিৰে আক্ৰমণ কৰিলে। জাম্বৱানে কৃষ্ণক একোতে পৰাস্ত কৰিব পৰা নাছিল। শেষত তেওঁলোক দুয়ো মল্লযুদ্ধ কৰিলে। এদিন দুদিনকৈ এইদৰে জাম্বৱানে কৃষ্ণৰ লগত প্ৰায়ে 28 দিন যুদ্ধ কৰিছিল। শেষত দুয়ো এদিন ভাগৰি পৰিল। এইফালে কোনেও কাকো পৰাস্ত কৰিব পৰা নাই। শেষত যেনিবা শ্ৰীকৃষ্ণই জোৰে এটি ভুকু মাৰি দিলে ভালুকৰ গাত। ভালুকৰ ৰজা জাম্বৱানেও কৃষ্ণৰ ভুকুত বাগৰি পৰিল। তাৰ পিছত জাম্বৱানে বহু সময় ধৰি অচেতন হৈ আছিল। এনেতে বহু সময়ৰ পিছত চেতনা ঘূৰাই পাই জাম্বৱানে ভাবিব ধৰিলে যে এই কৃষ্ণ সামান্য মানুহ নহয়। কাৰণ ব্ৰহ্মা, ইন্দ্ৰ, যক্ষ, ৰক্ষ, গন্ধৰ্বসকলে মোক বলে নোৱাৰে। সকলোৱে মোক ভয় কৰে, অথচ মই এই মানুহজনক বলে পৰা নাই। তেতিয়া জাম্বৱানে লগে লগে ধ্যানত বহিল। কাৰণ তেওঁ বৰ ধাৰ্মিক আছিল। তেওঁ সদায়ে ৰামক পূজা কৰিছিল। ধ্যান কৰাত তেওঁ কৃষ্ণক ৰাম ৰূপে দেখা পালে। তেতিয়া তেওঁ কৃষ্ণৰ চৰণত ধৰি ক'বলৈ ধৰিলে, হে যদুপতি কৃষ্ণ, মই তোমাক নিচিনি বৰ অপৰাধ কৰিলোঁ। এতিয়াহে বুজিছোঁ তুমিয়ে মোৰ আৰাধ্য দেৱতা শ্ৰীৰাম। তুমিয়ে হৈছা জগতৰ ঈশ্বৰ। কাৰণ দ্বাপৰত জন্ম লাভ কৰা কৃষ্ণ আৰু ত্ৰেতা যুগৰ ৰাম একেজনে। ৰাক্ষস নিধনৰ বাবে ভগৱানে তাহানিৰ ত্ৰেতা যুগত ৰাম ৰূপে অৱতাৰ লৈছিল। এতিয়াও দৈত্য নিধনৰ বাবে জন্ম লাভ কৰিছে কৃষ্ণ ৰূপে। তেওঁ শ্ৰীকৃষ্ণক চিনি পায়েই তেওঁৰ চৰণত পৰিল। আৰু কিহৰ বাবে তেওঁ এই হাবিৰ মাজলৈ আহিলে তাকে জাম্বৱানে সুধিলে। জাম্বৱানে এইদৰে সোধাত কৃষ্ণইও তেতিয়া ক'লে যে স্যমন্তক মণিৰ বাবে সত্ৰাজিত ৰজাই তেওঁক মিছা অপবাদ দিয়াৰ কথা। শ্ৰীকৃষ্ণৰ মুখে সকলো কথা শুনি জাম্বৱানেও পিছত নিজ কন্যা জাম্বৱতীক কৃষ্ণৰ লগতেই বিয়া দিলে আৰু যৌতুক হিচাপে স্যমন্তক মণি দান কৰিলে কৃষ্ণৰ হাতত। কৃষ্ণৰ কৃপাত জাম্বৱতী ভালুকৰ ৰূপ ত্যাগ কৰি দীপলীপ গাভৰু হ'ল আৰু কৃষ্ণক স্বামী ৰূপে পাই তাইৰো জীৱন সাৰ্থক হ'ল। ইফালে দ্বাৰকাবাসীয়ে চিন্তাত পৰিল। কাৰণ কৃষ্ণই সেই হাবিত সোমাই বহুদিন দেখা দেখিয়ে নাই। সেয়েহে দৈৱকী, বসুদেৱ, ৰুক্মিণী আদিয়ে কৃষ্ণৰ বাবে কান্দিব ধৰিলে। সকলোৱে ভাবিলে কৃষ্ণৰ কিবা বিপদ হৈছে নেকি। সকলো প্ৰজাই সত্ৰাজিতক গালি পাৰিবলৈ ধৰিলে। কাৰণ সত্ৰাজিতে মিছা অপবাদ নকৰিলে কৃষ্ণৰ এনে বিপদ নহ'লহেঁতেন। ফালে ভয়তে সত্ৰাজিত কঁপিব ধৰিলে, কৃষ্ণৰ যদি কিবা হয় তেনেহ'লে দ্বাৰকাবাসীয়ে তেওঁক মাৰি পেলাব। দৈৱকীয়েও কৃষ্ণৰ শোকত ব্যাকুল হৈ পাৰ্বতীক পূজা কৰিলে। পাৰ্বতীয়েও দৈৱকীক জনালে, হে সতী দৈৱকী, কৃষ্ণৰ বাবে কিয় দুখ কৰিছা? তেওঁতো মানুহ নহয়, তেওঁ হৈছে পৰমেশ্বৰ। তেওঁৰ কোনো অমংগল নহয়, দুখ ত্যাগ কৰা। দৰে দ্বাৰকাবাসীয়ে সদায় পদূলি মুখত কৃষ্ণক দেখা পাব বুলি অপেক্ষা কৰি থাকে। এনেদৰে বহুদিন পাৰ হৈ গ'ল। তাৰ পিছত শ্ৰীকৃষ্ণই বহুদিনৰ মূৰত জাম্বৱতীক লগত লৈ দ্বাৰকা পালেহি। দ্বাৰকাবাসীৰো মনত পুনৰ আনন্দ ঘূৰি আহিল।
ৰুক্মিণীয়ে জাম্বৱতীক নিজৰ ভনীৰ দৰে মৰম কৰিলে। দুয়ো কৃষ্ণৰ সেৱা কৰিলে। দ্বাৰকা পায়েই শ্ৰীকৃষ্ণই সত্ৰাজিতক মাতি আনি শ্যামন্তক মণি তেওঁৰ হাতত দিলে আৰু ভায়েকক কোনে মাৰিলে সেই কথাও জনালে। সত্ৰাজিতৰ এই সত্যটো জানি মনত বৰ বেয়া লাগিল, কাৰণ তেওঁ একো কথা ভাবি নাচাই শ্ৰীকৃষ্ণক মিছা অপবাদ দিলে। সেয়েহে তেওঁ কৃষ্ণৰ ওচৰত ক্ষমা ভিক্ষা খুজিলে। কৃষ্ণয়ো সত্ৰাজিতক ক্ষমা কৰি দিলে। সেয়েহে ৰজা সত্ৰাজিতেও তেওঁৰ মৰমৰ কন্যা সত্যভামাকো কৃষ্ণৰ লগতেই বিবাহ দিলে। লগত যৌতুক হিচাপে সেই শ্যামন্তক মণিটোও দিলে। সত্যভামা তিলোত্তমাতকৈও বেছি ৰূপৱতী আছিল। সেয়েহে ৰুক্মিণী আৰু জাম্বৱতীয়ে সত্যভামাকো নিজ ভনী ৰূপে গ্ৰহণ কৰিলে। শ্ৰীকৃষ্ণই পিছে শ্যামন্তক মণি গ্ৰহণ নকৰি সেই মণি পুনৰ সত্ৰাজিত ৰজাকেই দান কৰিলে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনিয়ে আছিল। কাহিনীটো কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি কাহিনীটো ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু কোনোবা বন্ধু বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ কাহিনীবোৰ আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে শুনি থাকিবলৈ পাৰিব। কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।